ছাত্ৰ ছাত্ৰীসকল এতিয়া মই তোমালোকক দ্বিমেৰুৰ বিষুৱীয় সমতল বা নিৰক্ষীয় ৰেখাত বিদ্যুৎ ক্ষেত্ৰৰ মানে লব্ধমানৰ প্ৰকাশ ৰাখি উলিয়াম। এতিয়া চোৱা, এই ডায়েগ্ৰামটো চালে হৈ যাব। এইটো এটা তোমালোকৰ দ্বিমেৰু, এইটো হৈছে তোমালোকৰ বিন্দুসমূহ ঋণাত্মক আধান -q আৰু এইটো হৈছে ধনাত্মক আধান +q আৰু ইহঁতৰ মাজৰ দূৰত্বটো হৈছে টুৱাইচ a আৰু মধ্যবিন্দুটো হৈছে তোমালোকৰ o আৰু তাৰমানে OA = a OB = a আৰু দ্বিমেৰুৰ এটা একক ভেক্টৰ লৈছোঁ আমি p কেপ, তাৰ দিশটো হৈছে তোমালোকৰ -qৰ পৰা +qৰ দিশত আৰু দ্বিমেৰু ভ্ৰামক p ভেক্টৰটো -qৰ পৰা +qৰ দিশত, এইটো দিশত। এতিয়া চোৱা, তোমালোকৰ আমি এডাল তোমালোকৰ কি লৈছোঁ, লম্ব এডাল ৰাখিছোঁ ঠিক মধ্যবিন্দুত দ্বিমেৰুৰ অক্ষৰ, সেইডালেই হৈছে তোমালোকৰ নিৰক্ষীয় ৰেখা, ইকুৱেটৰিয়েল লাইন বুলি কোৱা হয়। আৰু এই ইকুৱেটৰিয়েল লাইনৰ কোনো এটা বিন্দু পিত আমি কি উলিয়াব লাগে, এই ডাইপলডাল যে আছে -q +q ডাইপলডালৰ বাবে লব্ধ বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য ই ভেক্টৰ উলিয়াব লাগে। ই ভেক্টৰ মানে ই ভেক্টৰ ইq মানে ইকুৱেটৰিয়েলৰ পৰা আহিছে, মানে নিৰক্ষীয় ৰেখা। ঠিক আছে, এতিয়া চোৱা, নোটটো চোৱা। এতিয়া মই বেলেগ বিশেষ কথা নকওঁ আৰু টুৱাইছে মানে তোমালোকৰ হৈছে দ্বিমেৰুৰ দৈৰ্ঘ্য, অলৰেডি কৈছোঁ মই। O মানে হৈছে দ্বিমেৰুৰ মধ্যবিন্দু আৰু P হৈছে দ্বিমেৰুৰ কোনো এটা মানে তোমালোকৰ নিৰক্ষীয় ৰেখাত কোনো এটা বিন্দু P, য'ত আমি লব্ধমান উলিয়াব লাগে। আৰু OP = মানে OP = কি, এইটো ডিষ্টেঞ্চ O আৰু P ডিষ্টেঞ্চ হৈছে স্মল r। এতিয়া PA আৰু PB এইটো এটা আইচোচেলেছ ট্ৰাইংগল, মানে সমদ্বিবাহু ত্ৰিভুজ। গতিকে এইটো এংগল যদি থিটা হয়, এইটো এংগল কি হ'ব, থিটা হ'ব। গতিকে এইখিনি হৈছে তোমালোকৰ স্মল a আৰু এইখিনি হৈ গ'ল তোমালোকৰ r, তাৰমানে OA = a, PO = r। গতিকে AP = কি হ'ব, পাইথাগোৰাছৰ সূত্ৰৰ পৰা হাইপোটেনিউছ = √r² + a²। চিমিলাৰলি এইটো r² + a² হ'ব, মানে PB = এইটো। এতিয়া চোৱা, P বিন্দুত এতিয়া -q আধানৰ বাবে তোমালোকৰ -q আধানৰ বাবে P বিন্দুত যিটো তোমালোকৰ বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য হ'ব, সেইটো হ'ব কিমান, যিটো এইটো ঋণাত্মক আধান। গতিকে ইলেক্ট্ৰিক ফিল্ডটো দিশটো কি হ'ব, সদায় আধান P এই সংযোগী ৰেখাৰ দিশত হ'ব, তাৰমানে ভিতৰৰ পিনে হ'ব। ঠিক আছে, সেইটো হ'ব ই ভেক্টৰ -q। মই আগতে কৈছোঁ, ঋণাত্মক আধানৰ বাবে কি হয়, কোনো এটা বিন্দুৰ পৰা সদায় তাৰ দিশত হয় ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো। কাৰণ তুমি যদি ইয়াত এটা ধনাত্মক আধান ৰাখিলাহেঁতেন, টেষ্ট চাৰ্জ তাক আকৰ্ষণ কৰিল হয় এইটো দিশত, সেইকাৰণে। ঠিক সেইদৰে +q আধানৰ বাবে P বিন্দুত তোমালোকৰ ইলেক্ট্ৰিক ফিল্ড, তাৰমানে বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্যটোৰ দিশটো হ'ব প্লাছ, যিহেতু এই ৰেখাডাল সংযোগী ৰেখাত এনেকৈ যাব, তাৰমানে এইটো দিশত হ'ব। ইয়াৰ পৰা এনেকৈ গ'লে ই ভেক্টৰ +q হ'ব। এতিয়া চোৱা, ইলেক্ট্ৰিক ফিল্ড ভেক্টৰ এটা হৈ গ'ল তোমাৰ এইটো দিশত ই ভেক্টৰ +q, -q, আৰু এটা হৈ গ'ল ই ভেক্টৰ +q। দুটা ভেক্টৰ পালা P বিন্দুত, এটা -qৰ কাৰণে, এটা +qৰ কাৰণে। এই দুটা ভেক্টৰৰ লব্ধমানটো কি হ'ব, সেইটো উলিয়াব লাগে আমি এতিয়া। সেইটো কেনেকৈ উলিয়াবা তোমালোকে, সেইটো তোমালোকৰ মানে হ'ব এনেকুৱা যে, এতিয়া তোমালোকে লিখিব লাগিব যে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এট P ডিউ টু মানে +q আৰু -q হৈছে তোমালোকৰ ভেলুটো কিমান, এইটো তোমালোকে লিখিব লাগিব এনেকৈ। চোৱা, E + q মানে তোমাৰ 1/4πε0। এইবাৰ ভেক্টৰত লিখা নাই, কেৱল মান লিখিম। ই ভেক্টৰ নিলিখোঁ, E + q লিখিছোঁ 1/4πε0 q ডিভাইডেড বাই কিমান, r² আছিল নহয়, তোমালোকৰ ডিষ্টেঞ্চৰ স্কুৱেৰ আছিল। ডিষ্টেঞ্চ মানে কিমান হয়, P ভেক্টৰৰ পৰা +q দূৰত্ব কিমান, এইটো দূৰত্বটো হৈছে √r² + a², কিন্তু তাৰ ওপৰত কি আহিব, এটা হোল স্কুৱেৰ। গতিকে √টো নাইকিয়া হৈ গুচি যাব। এতিয়া ঠিক সেইদৰে -q আধানৰ বাবে P বিন্দুত বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য কিমান, E - q, মেগনিটিউডটো লিখিলে হ'ল 1/4πε0। আগৰ দৰে একেই পাবা, q/r² + a², কাৰণ ডিষ্টেঞ্চটো দুয়োটাৰ ক্ষেত্ৰতেই ছেইম। P বিন্দুৰ পৰা এৰ যিমান দূৰত্ব, বিৰো সিমান দূৰত্ব। এতিয়া চোৱা, কেলকুলেশ্যনৰ পৰা আমি কি গম পালোঁ যে E + q আৰু E - qৰ মানটো সমান 3। এতিয়া চোৱা, নেক্সট কথাটো হৈছে, মই তোমালোকক নোটছটো দিছোঁৱে, তথাপি ইয়াত চাব পাৰা, ই ভেক্টৰ +q, ইয়াত মই লিখা নাই, ই ভেক্টৰ +qৰ দুটা উপাংশ থাকিব। ঠিক আছে, এটা হৈছে এইটো দিশত, এইটো হৈছে E + q sin θ, আৰু এটা হৈছে এইটো দিশত E + q cos θ। কিয় হয় এইটো মই কৈ দিছোঁ, তুমি যদি এটা লাইন ড্ৰ কৰা এনেকৈ, সেই লাইনডাল কাৰ সমান্তৰালকৈ,
এই যে তোমালোকৰ ডাইপল লেন্থৰ সমান্তৰালকৈ মানে দ্বিমেৰুৰ যেটো দৈৰ্ঘ্য আছে তাৰ সমান্তৰালকৈ তেতিয়াহ'লে চোৱা এই PB ৰেখাডাল যে আছে হি কাটিছে এইডাল আৰু এইডালক কোনে কাটিছে এইডাল ৰেখাই কাটিছে যেহেতু এইটো এংগল থিটা এইটো এংগল থিটা হ'ব গতিকে ই ভেক্টৰ প্লাছ কিউ দুটা উপাংশ থাকিব এটা হৈছে তোমালোকৰ ই প্লাছ কিউ কস থিটা কাৰণ থিটা কোণ ইয়াৰ লগত কৰিছে এইটো কস থিটা হ'ব আৰু এইটো হ'ব তোমালোকৰ ই প্লাছ কিউ সাইন থিটা এইটো হৈছে তোমালোকৰ লম্ব উপাংশ আৰু এইটো হৈছে অনুভূমিক উপাংশ ঠিক হেদৰে যেহেতু এইটো এংগল থিটা এতিয়া চোৱা এইডাল লাইন আৰু এইডাল লাইন তোমালোকৰ সমান্তৰাল ই কাটিছে গতিকে এইটো এংগল যদি থিটা হয় এই এংগলটো থিটা হ'ব এইটো তোমালোকৰ একান্তৰ কোণ বুলি কোৱা হয় অল্টাৰনেট এংগল গতিকে চোৱা ই ভেক্টৰ মাইনাছ কিউ দুটা উপাংশ এটা হৈছে অনুভূমিকটো হৈছে ই মাইনাছ কিউ ইয়াত মই দেখা পোৱা নাই বোলে তোমালোকে মাইনাছ কিউ কস থিটা কাৰণ থিটাই যাৰ লগত কৰে সেইটো কস থিটা হয় আৰু এটা হ'ব উলম্ব উপাংশ সেইটো হৈছে ই মাইনাছ কিউ সাইন থিটা এতিয়া অলৰেডি মই এইমাত্ৰ প্ৰমাণ কৰিলোঁ ইয়াত মেথমেটিক্যালি যে ই প্লাছ কিউ আৰু ই মাইনাছ কিউৰ মানটো এক্সাক্টলি একে গতিকে এইটোতো সাইন থিটা একে থিটাটো একেই আছে গতিকে এই ই প্লাছ কিউ সাইন থিটা আৰু ই মাইনাছ কিউ পি বিন্দুত প্ৰশমিত হ'ব মানে নেগলেক্ট কৰিব পাৰি এইটো তাৰমানে লব্ধ মানটো কি হ'ব একে দিশত আছে কোন দুটা বস্তু ই প্লাছ কিউ কস থিটা আৰু ই মাইনাছ কিউ কস থিটা মুঠতে তাৰমানে লব্ধ মানটো কিমান পাবা ই প্লাছ কিউ কস থিটা তাৰমানে ই মাইনাছ কিউ কস থিটাক যোগ কৰিলে তোমালোকে কি পাবা লব্ধ মানটো পাই যাবা সেইটো হৈছে ই ভেক্টৰ ই কিউ ইকুৱেল টু বা ই কিউ ইজ ইকুৱেল টু ই প্লাছ কিউ কস থিটা ই মাইনাছ কিউ কস থিটা এতিয়া চোৱা সেইটো বস্তুকে মই ইয়াত ইংৰাজীত লিখিছোঁ মই যিখিনি কথা কৈছোঁ সেইখিনি তোমালোকে লিখি ল'বা আৰু নোটছটো দিছোঁই তোমালোকক এতিয়া চোৱা পি বিন্দুত মুঠ বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্যটো কিমান হ'ব ই ভেক্টৰ এটা মাইনাছ দিছোঁ কিয় মাইনাছ দিছোঁ চোৱা ইয়াত এটা একক ভেক্টৰ লিখিছোঁ আচ্ছা এইটো মই পাছত কৈ আছোঁ তাৰ আগতে চোৱা আমাৰ লব্ধ ভেক্টৰটো কিমান হয় ই প্লাছ কিউ কস থিটা এইটো চোৱা ই প্লাছ কিউ কস থিটা একে দিশত আছে ই মাইনাছ কিউ কস থিটা প্লাছ তাৰমানে এই দুটা যোগ কৰিলে তোমালোকে লব্ধ মানটো পাই যাবা কিন্তু যেহেতু এইটো মই ভেক্টৰত লিখিছোঁ ই ইকুৱেটৰৰ পৰা ই কিউ লিখিছোঁ মই যেহেতু এইটো ভেক্টৰত লিখিছোঁ আমি দিশটো চাব লাগিব ইয়াৰ দিশ ই লব্ধমান তাৰমানে ই ভেক্টৰ ই কিউৰ লব্ধমানটো কাৰ অপজিট পি কেপৰ মানে একক ভেক্টৰটোৰ বা দ্বিমেৰু ভ্ৰামকৰ অপজিট দিশত আছে সেইকাৰণে বুজাবৰ কাৰণে এটা পি কেপ লৈছোঁ আৰু অপজিট বুজাবৰ কাৰণে ঋণাত্মক চিহ্নটো দিছোঁ যেহেতু ই প্লাছ কিউ আৰু ই মাইনাছ কিউ এক্সাক্টলি ইকুৱেল গতিকে ই মাইনাছ কিউৰ ঠাইত ই প্লাছ কিউ বহাই দিলে কি পাবা টুৱাইছ ই প্লাছ কিউ কস থিটা পাই যাবা মাইনাছটো থাকিবই এইটো পি কেপ হৈ গ'ল আৰু টু ই প্লাছ কিউ মানটো কিমান 1/4πε কিউ বাই আৰ স্কুৱেৰ প্লাছ এ স্কুৱেৰ আকৌ কস থিটা এগেইন কস থিটা মানে চোৱা তোমালোকে ডায়েগ্ৰামত কস থিটা ইয়াত চোৱা এই ডায়েগ্ৰামটো বেছ বাই হাইপটেনিউছ এইটো এই ট্ৰাইংগেলটো যদি চোৱা পি এ অ' তেতিয়াহ'লে বেছ বাই হাইপটেনিউছ বেছটো কিমান অ' এ ইজ ইকুৱেল টু এ ডিভাইডেড বাই ৰুট অভাৰ আৰ স্কুৱেৰ প্লাছ এ স্কুৱেৰ এইটো লিখিছোঁ এ বাই ৰুটটো গৈ পিনে হাফ হৈ গ'ল আৰ স্কুৱেৰ প্লাছ এ স্কুৱেৰ পি কেপ ইয়াত একো নাই মানে কি পাৱাৰটো 1 আছে 1 প্লাছ হাফ মানে 3/2 লিখিব পাৰা তাৰমানে আৰ স্কুৱেৰ প্লাছ এ স্কুৱেৰ টু দি পাৱাৰ 3/2 আৰু ইয়াত কিউ টু কাৰ লগত পূৰণ কৰিছোঁ এৰ লগত কিউ ইনটু টুৱাইছে মানে কি দ্বিমেৰু ভ্ৰামক এই মই লিখিছোঁ ইংৰাজীত কয় ডাইপল মমেণ্ট পি ইজ ইকুৱেল টু কিউ ইনটু টুৱাইছে অ'কে এতিয়া নেক্সট কথাটো হৈ গ'ল তোমালোকৰ এইটো হৈছে তোমালোকৰ পি বিন্দুত যদি লব্ধ মান যদি কয় ইকুৱেট মানে সেইটো হৈছে তোমালোকৰ ই কিউ ইজ ইকুৱেল টু কিমান এইটো কিন্তু যদি পি বিন্দুটো ডাইপলটোৰ পৰা বহুত আঁতৰত হয় মানে বহুত দূৰ আৰু তেতিয়াহ'লে তাৰমানে আৰ ইজ ভেৰি ভেৰি গ্ৰেটাৰ দেন এহে আগৰ দৰে তেতিয়াহ'লে কি হ'ব এ স্কুৱেৰ টাৰ্মটো আমি ইয়াত নেগলেক্ট কৰিব পাৰোঁ মানে এ স্কুৱেৰ ইকুৱেল টু কি হৈ যাব 0 নিচিনা হ'ব গতিকে আৰ স্কুৱেৰ এই টুটো আৰু এই টুটো কেঞ্চেল হ'ব পাৱাৰত থাকিব কি আৰ কিউব ঠিক আছে গতিকে ফৰ্মুলাটো কি হ'ব -1/4πε পি এইটো মানে পি এইটো পিটো লিখিছোঁৱে পি বাই আৰ কিউব ঠিক আছে আকৌ সেই আগৰ দৰে পি আৰু 1/4πε এইটো টাৰ্ম কনষ্টেণ্ট হয় ফৰ এ পাৰ্টিকুলাৰ ডাইপল গতিকে ই কিউ ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু 1/r কিউব এইটো হৈছে তোমালোকৰ সূত্ৰটো ফৰ হোৱাট মানে এটা ডাইপলৰ নিৰক্ষ ৰেখাৰ যিকোনো বিন্দুত কিন্তু যদি আৰ বিন্দুটো বহুত আঁতৰত হয় তেতিয়াহ'লে এইটো যদি ওচৰত হয় তেতিয়াহ'লে এইটো হ'ব ফৰ্মুলাটো মনত ৰাখিবা নিউমেৰিকেল পাৰপাজত ঠিক আছে এতিয়া নেক্সট কথাটো হৈছে কি তোমালোকৰ মই এটা কুৱেশ্যন ডিছকাছ কৰিছিলোঁ
কেতিয়াবা আহে ই এক্সিয়েল আৰু ই ইকুৱেটৰৰ মাজত সম্পৰ্ক এতিয়া কি কৰিবা তোমালোকে যদি আৰ ভেৰি ভেৰি গ্ৰেটাৰ দেন এ হয় তেতিয়াহ'লে জানা ই এক্সিয়েল ইজ ইকুৱেল টু 1/4 পাই এপচিলন নট টুৱাইচ পি বাই আৰ কিউব আৰু ইকুৱেটৰিয়েল হ'লে 1/4 পাই এপচিলন নট পি বাই আৰ কিউব মানে অক্ষত হ'লে এইটো ফৰ্মুলা আৰু নিৰক্ষ ৰেখাত হ'লে এইটো জাষ্ট হৰণ কৰি দিবা কৰিলে কি পাবা 2 পাবা আৰু এইটো প্ৰমাণ হৈ যাব অ'কে তেনেহ'লে মই আজি ইয়াতে দেখিছোঁ নেক্সট মই তোমালোকক বেলেগ এটা টপিক লৈ আনিম অসমীয়াত ক'ম সেইটো